যদি বাজেটবোৰ যদি আমি চাওঁ, উত্তৰ পূৰ্বাঞ্চল যেহেতু পূৰ্বতে যেহেতু বিভিন্ন ধৰণৰ সংগঠনে যেহেতু ডিষ্টাৰ্ব কৰি আছিলে, এতিয়া যেহেতু সেই সংগঠনৰ মাজৰ পৰা যেহেতু আলফাৰ যি আলোচনা ভাৰত চৰকাৰত হৈছে আৰু সেইটো নিশ্চিত ওপৰত সুন্দৰ পৰিৱেশ এটা আহিছে। পূৰ্বতে আজি যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ আগতে বা আজি 5টা বছৰ আগত যদি আমি কওঁ যে এক অশান্তময় এটা পৰিৱেশ এটা আহিছিলে আৰু এটা শান্তিময় পৰিৱেশ এটা উত্তৰ পূৰ্বাঞ্চলত আহিছে আৰু অসমতো নিশ্চিত ওপৰত শান্তিময় পৰিৱেশ। কাৰণ কিয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আন্দোলন বৰ্জিত যি পৰিৱেশৰ কথা কৈছিলে, যাৰ কাৰণে আমাৰ পৰ্যটকৰ যি সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। আমাৰ দেশীয় পৰ্যটক আমি ৭৬ লাখ আমাৰ দেশীয় পৰ্যটক আমাৰ অসমত আহিছে যোৱাবাৰ। পূৰ্বতে আহিছিলে ২৪ লাখ, এইবাৰ ৭৬ লাখ। পূৰ্বতে আহিছিলে ৩,০০০ বিদেশী পৰ্যটক আহিছিলে ভাৰতবৰ্ষত আজি ১৬ চনৰ আগত, কিন্তু যোৱাবাৰ আহিছে ৩০,০০০তকৈ অধিক বিদেশী পৰ্যটক আহিছে। এই যে পৰ্যটকসমূহ অহাৰ যিটো এই ফ্ল'ৰ মূলগত কাৰণ হৈছে যে সন্ত্ৰাস বৰ্জিত এখন আমাৰ পৰিৱেশ সকলোৱে দেখিছে আৰু বিশেষকৈ আমি জানো যে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ঘটনাত জড়িত হোৱা অভিযোগ আছে আলফাৰ ওপৰত। আৰু ভাৰত চৰকাৰে যিহেতু এক ঐতিহাসিক সিদ্ধান্ত লৈ আলোচনা বিলোচনা কৰিছিল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সহযোগত, আৰু সেইকাৰণে এইবাৰ প্ৰথমবাৰৰ বাবে পূৰ্বতে আমি দেখিছোঁ যে বাজেটত বিভিন্ন তেনেকুৱা সংগঠনৰ নামত হ'ল উত্তৰ পূৰ্বাঞ্চল হওক বা ভাৰতবৰ্ষৰ বিভিন্ন সন্ত্ৰাসবাদী হওক বা বিভিন্ন সংগঠন যিসকলে মূল সুঁতিত আহিছে তেওঁলোকৰ পুনৰ সংস্থাপনৰ বাবে বাজেটত টকা ধৰা থাকে। কিন্তু এইবাৰ উল্লেখযোগ্য হৈছে যে এইবাৰ একেবাৰে ডাইৰেক্টলি আলফা যি সংগঠন, এই সংগঠনৰ নামত তেওঁলোকৰ যি পৰিয়ালেই হওক বা কেডাৰ, এই কেডাৰসমূহৰ পুনৰ সংস্থাপন বা তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ বাবে ৫০০ কোটি টকা আবণ্টন দিছে বাজেটত। এইটো খুব এটা সুন্দৰ এটা খবৰ। গতিকে এনেকুৱা ধৰণৰ খবৰে আল্টিমেটলি কি কৰিছে যে সকলোকে একত্ৰিত কৰাৰ কাৰণে বাজেটখনে যেনেকুৱাকৈ দুখীয়াই হওক বা মহিলাই হওক বা কৃষকেই হওক বা যুৱক যুৱতীসকলক লৈ পেলাই আকৃষ্ট কৰিছে, সৰ্বস্পৰ্শী সৰ্বব্যাপী হৈছে, ঠিক তেনেকুৱাকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত মই ইতিমধ্যে বিভিন্ন ধৰণৰ ডাটা দিলোঁ। গতিকে মই ভাবোঁ এইখন এখন সুন্দৰ এখন বাজেট, সৰ্বস্পৰ্শী সৰ্বব্যাপী আৰু জনকল্যাণমুখী বাজেট। ইয়াৰ লগতে আমি তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ যিটো আয় বাঢ়িব নালাগে, যিহেতু আমি সাধাৰণতে বিভিন্ন সময়ত অভিযোগ পোৱা যায় যে তৃতীয় শ্ৰেণীৰ কৰ্মচাৰীসকলৰ ইনকাম টেক্স দিব লাগে, কিন্তু এতিয়া এইখন বাজেটত দেখিছোঁ যিহেতু আমাৰ 4th গ্ৰেডৰতো কথা নাই, 3rd গ্ৰেডৰ যিবোৰ আমাৰ ষ্টাফ আছে অসম চৰকাৰৰ, সেইবোৰ ষ্টাফৰ দৰমহা তেওঁলোকৰ মাহেকৰ দৰমহা 1 লাখ টকা নহয়। গতিকে 12 মাহত যিহেতু 12 লাখ টকা হয়, এইবাৰ যিহেতু ইনকাম টেক্স 12 লাখৰ ওপৰতহে লাগিব। অৰ্থাৎ আমাৰ অসমৰ 3rd গ্ৰেড বা 4th গ্ৰেডৰ যিমান কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলে ইনকাম টেক্সৰ পৰা মুক্ত পোৱাটো মই ভাবোঁ নিশ্চিত ওপৰত কৰ্মচাৰী সমাজৰ কাৰণে এটা সুখৰ খবৰ বুলি মই ভাবোঁ।